Hello everyone, welcome back to Pythagoras classes. So তোমালোকৰ গম পাইছা আমি Pythagoras classes তোমালোকলৈ SS first year কোৰ্সটো লৈ আহি আছো. So এটো তোমালোকে ক্লাসটো চাই লোৱা কেনেকুৱা লাগে. আজি আমি পঢ়িব গৈ আছো তোমালোকৰ ভলিউম 2 যোনটো ফাৰ্স্ট চেপ্টাৰ ৰেডক্স ৰিএকশন. ওকে, তো ফাৰ্স্ট চেপ্টাৰটো মানে তোমালোকৰ চেপ্টাৰ নম্বৰ 8 হ'ব চাগে. এটো চেপ্টাৰ 8 ৰেডক্স বিক্ৰিয়া. এতিয়া প্ৰথমতে আমি চেপ্টাৰটোৰ নামটোতো বুজি পাব লাগিব, হয় নহয়? ৰেডক্স বিক্ৰিয়া মানে কি? ৰেডক্স বিক্ৰিয়া এখিনি আছিলে যোনটো বিক্ৰিয়াত একে সময়তে অক্সিডেশ্যন আৰু ৰিডাকশ্যন, জাৰণ আৰু বিজাৰণ একে সময়তে হয়, সেইখিনি বিক্ৰিয়াক আমি কি বুলি কওঁ? ৰেডক্স বিক্ৰিয়া বুলি কওঁ. মানে অক্সিডেশ্যন এজ ৱেল এজ ৰিডাকশ্যন টেক্স প্লেচ এট সাইমultaneously. বুজি পাইছা? ওকে, সো আমি গম পালো যেতিয়া আমাৰ ৰেডক্স ৰিএকশন বুলি ৱৰ্ডটো আহিছে তেতিয়া আমাৰ তাৰ লগত একদম ৰিলেটেড দুটা ৱৰ্ড হৈছে কি বুলি ক'লো? অক্সিডেশ্যন আৰু ৰিডাকশ্যন, জাৰণ আৰু কি হয়? বিজাৰণ. এতিয়া এনেকুৱা লাগিছে নেকি অক্সিডেশ্যন আৰু ৰিডাকশ্যন আমি ৱৰ্ড দুটা আগতে পঢ়ি আহিছো? অবভিয়াছলি, হয় নহয়? আমি যিহেতু সায়েন্স পঢ়ি আহিছো ক্লাছ 10ত, তো আমি তেতিয়া জাৰণ বিজাৰণ অলৰেডি পঢ়ি আহিছো, কিন্তু তাতকে আমি কি হ'ব এতিয়া অকমান আপগ্ৰেড ভাৰ্চনত যাম, কিন্তু হ'লেও আগৰটো আমি এবাৰ মনত পেলাই ল'ম. আগতে অক্সিডেশ্যন মানে কি আছিলে? এতিয়া আমি কি বুলি ক'লো? ৰেডক্স ৰিএকশন কি হয়? অক্সিডেশ্যন আৰু ৰিডাকশ্যন যেতিয়া একেটা সময়তে হয়, বুজি পালা? সাইমultaneously হয়, তেতিয়া কি হ'ব? আমাৰ ৰেডক্স ৰিএকশন. সো আমি গম পাব লাগিব অক্সিডেশ্যন মানে কি, ৰিডাকশ্যন মানে কি. অক্সিডেশ্যন মানে কি আছিলে? আমাৰ যোনটো আগৰ ডেফিনেশ্যন মতে অক্সিডেশ্যন মানে কি আছিলে? লছ অফ হাইড্ৰজেন আছিলে নে নাই? মনত পেলোৱা. মানে কি? হাইড্ৰজেনৰ ত্যাগ. অসমীয়া লিখি দিব লাগিব নেকি? লিখিয়ে দিওঁ আৰু ন. হাইড্ৰজেনৰ ত্যাগ. নেক্সটটো কি আছিলে? এডিশ্যন অফ অক্সিজেন. অকমান শৰ্ট ফৰ্মত লিখিম, হ'ব? এডিশ্যন অফ অক্সিজেন. তো অক্সিজেনৰ কি হ'ব পাৰে? যোগ হ'ব পাৰে, বা লছ অফ ইলেক্ট্ৰন. এতিয়া আমাৰ এইটো ডেফিনেশ্যন যোনটো লছ অফ ইলেক্ট্ৰন, সেইটো আমাৰ এতিয়া আমি ৰেডক্স ৰিএকশন যোনটো আমি চেপ্টাৰ পঢ়িছো, আমাক মেইনলি কি লাগিব? লছ অফ ইলেক্ট্ৰন অকমান সময়ৰ কাৰণে লাগিব. তাৰপিছত আমাৰ নেক্সটটো আহি যাব ইনক্ৰিজ মানে কি? বৃদ্ধি হোৱা, হয় নহয়? ইনক্ৰিজ অফ অক্সিডেশ্যন নাম্বাৰ বা অক্সিডেশ্যন ষ্টেট. এতিয়া আমি আৰু এটা নতুন টাৰ্ম পালো, কি পালো এতিয়া? অক্সিডেশ্যন নাম্বাৰ. অক্সিডেশ্যন নাম্বাৰ মানে কি অসমীয়া? জাৰণ সংখ্যা. জাৰণ সংখ্যা মানে কি, হয় নহয়? এতিয়া আমি অকমান যেতিয়া আমি তললৈ যাম, আমি তেতিয়া ইয়াৰ ওপৰত বহুত কৰিব লাগিব. এই মেইনকে গোটেই চেপ্টাৰটোত অক্সিডেশ্যন নাম্বাৰৰ ওপৰতে বেষ্ট আছে তোমালোকৰ. সো অক্সিডেশ্যন নাম্বাৰটো আমি অকমান তললৈ পঢ়িম, ঠিক আছে? এতিয়া আমি জানিলো লছ অফ হাইড্ৰজেন বা এডিশ্যন অফ অক্সিজেন এইখিনি কি আছিলে? সাপোজ কাৰ্বন প্লাছ O2, এইটো কি হৈ গ'ল? CO2. এতিয়া ইয়াত কি হ'ল? এডিশ্যন অফ অক্সিজেন হৈছে নেকি? অক্সিজেনটো কাৰ্বনৰ লগত লগ খাই গৈছে, অক্সিজেনৰ যোগ হৈছে নাই? গতিকে অক্সিজেনৰ যেতিয়া যোগ হয় তেতিয়া আমি কি গম পাম? অক্সিডেশ্যন হৈছে. বুজি পালা? ওকে, এতিয়া হাইড্ৰজেনৰ তোমালোকৰ ত্যাগ চাবা. তোমালোকৰ ইয়াতে এক্সাম্পলে আছে, মই বুকৰ পৰাই লৈ লৈছো. নিশ্চয় তোমালোকৰ ধুনীয়াকে লিখাই আছে হোৱাট ইজ অক্সিডেশ্যন, হোৱাট ইজ এইবোৰ দেখিছেনে? অক্সিডেশ্যন. তাৰপিছত তোমালোকৰ ইয়াত আছে ৰিমুভেল অফ অক্সিজেন, তেতিয়া কি হয়? ৰিমুভেল অফ অক্সিজেন হ'লে ৰিডাকশ্যন. পাইছানে? ৰিডাকশ্যন বুলি ক'লে এতিয়া আমি যোনখিনি ইয়াতে চোৱা, যেতিয়া অক্সিডেশ্যনত আমি যিখিনি পাইছিলো তাৰ অপজিটখিনিয়ে হৈছে ৰিডাকশ্যন. মানে কেনেকে হৈছে? এইটো কি আছিলে? জাৰণ, এইটো কি আছিলে? বিজাৰণ. ইয়াত যদি আমি কৈছো এডিশ্যন অফ অক্সিজেন বুলি যদি কৈছো, ইয়াতে লগালগ কি হৈছে জানানে? ৰিমুভেল অফ অক্সিজেন হৈ আছে. ৰিমুভেল অফ অক্সিজেন ইয়াতে লগালগ হৈ গৈছে, মানে ইয়াৰ যোনটো অপজিট হয় সেইটোৱে হ'ব, হ'বনে? ইয়াত যদি আমি কৈছো ৰিমুভেল অফ হাইড্ৰজেন বুলি কৈছো, তেতিয়াহ'লে ইয়াত কি হ'ব? এডিশ্যন অফ হাইড্ৰজেন. বুজি পালা? ইয়াৰ অপজিটটো হৈছে, মানে ইয়াত যদি আমি কৈছো লছ অফ হাইড্ৰজেন বা ৰিমুভেল অফ, একেটা কথা, হয় নহয়?
ৰিমুভেল অফ, ইয়াত যদি মই কৈছোঁ হাইড্ৰজেন বুলি, তেতিয়াহ'লে ইয়াত লগে লগে কি হ'ব, এডিশ্যন অফ হাইড্ৰজেন। বুজি পালা? ইয়াত যদি মই কৈছোঁ লছ অফ ইলেক্ট্ৰন, ইলেক্ট্ৰন বুলি, ইয়াত কি হৈ যাব, এডিশ্যন অফ ইলেক্ট্ৰন। বুজি পালানে? অ'কে। এতিয়া চোৱা ইয়াতে H2SO2 এই ৰিয়েকশ্যনটো চোৱা, ইয়াত H2Sত ইয়াত কি লাগি আছিলে, হাইড্ৰজেন লাগি আছিলে নে? নিশ্চয় আছিলে। এইটো হাইড্ৰজেন লাগি আছিলে নে? আছিলে। এতিয়া ইয়াত চোৱা ছালফাৰটো ইয়াত অকলশৰীয়া হৈ গ'ল, এই হাইড্ৰজেনটো আঁতৰাই দিলে নেকি, ৰিমুভেল হ'ল নেকি? হৈ গ'ল। এতিয়া যেতিয়া এনেকে ৰিমুভ হয়, ৰিমুভেল অফ হাইড্ৰজেন, দেখিছানে? তেতিয়াহ'লে আমাৰ এইটো কি হ'ব, এতিয়া ৰিমুভেল অফ হাইড্ৰজেন হ'লে আমি এই মাত্ৰ পঢ়িলোঁ, এই হ'ব আমাৰ অক্সিডেশ্যন। চ' এই ৰিয়েকশ্যনটো যদি আমাক আহে কুৱেশ্যনত, যেনিবা এনেকৈ আছে তোমালোকৰ এই কুৱেশ্যনটো, H2SO2 2S প্লাছ 2H2, আমাক যদি সোধে এইটো অক্সিডেশ্যন হৈছে নে ৰিডাকশ্যন হৈছে, এই বিক্ৰিয়াটো জাৰণ নে বিজাৰণ বুলি যদি সোধে, আমি কি লিখিম, আমাৰ জাৰণ বুলি লিখিম। বিকজ অফ কি, জাৰণ বুলি লিখিম। কিয় লিখিম, কাৰণ আমি ইয়াত চালোঁ H2S ছালফাৰৰ লগত হাইড্ৰজেনটো লগ খাই আছিলে, কিন্তু যেতিয়া আমাৰ এইটো আছিলে ৰিয়েক্টেণ্ট আৰু প্ৰডাক্টৰ ছাইডটোত আমি কি পালোঁ, এই ছালফাৰটো ইয়াত অকলশৰীয়া হৈ গ'ল, ছালফাৰে হাইড্ৰজেনটো কি কৰি দিলে, এৰি দিলে, তো ৰিমুভ কৰি দিলে। যেতিয়া ৰিমুভ হৈ যায়, আমি ইয়াৰ পৰা গম পাই আছোঁ ৰিমুভেল অফ হাইড্ৰজেন মানে কি হৈছে, অক্সিডেশ্যন। চ' আমাৰ আনচাৰটো কি হ'ব, এইটো এটা জাৰণ বিক্ৰিয়া। বুজি পালা নিশ্চয়? এইখিনি আমাৰ আগতে আমি ক্লাছ 10ত পাই অহা। নেক্সট চোৱা, ইয়াতে চোৱা, এইটো ৰিয়েকশ্যন চোৱা, কি আছে, 2HgO হিট দিছে, কি আনচাৰ ওলাইছে, 2Hg প্লাছ O2। এতিয়া চোৱা HgO ইয়াৰ লগত কি লাগি আছে, ইয়াত অক্সিজেনটো ইয়াতে কি হৈ আছে, Hgৰ লগত, মাৰ্কিউৰীৰ লগত অক্সিজেনটো ইয়াতে লগ খাই আছে। ইয়াত যোনটো আমি প্ৰডাক্ট ছাইডত চাম, প্ৰডাক্ট ছাইডত Hgটো চোৱা অকলশৰীয়া হৈ গ'ল, ই কি কৰিলে, ৰিমুভেল অফ অক্সিজেন হৈছে নেকি, হৈছে। ৰিমুভেল অফ অক্সিজেন হ'লে কি হয়, এইটো আমাৰ সদায় কি হয়, ৰিডাকশ্যন হ'ব, ৰিডাকশ্যন হ'বনে? আমি কাৰণ পাইছিলোঁ যেতিয়া এডিশ্যন অফ অক্সিজেন হয় তেতিয়া কি হয়, অক্সিডেশ্যন। এতিয়া তোমালোকৰ যদি অকণমান খেলি মেলি লাগিছে, তেতিয়াহ'লে এনেকৈ মনত ৰাখিবা, এডিশ্যন অফ অক্সিজেন, কি এড কৰিছোঁ, অক্সিজেন, অক্সিজেনটো যেতিয়া এড হ'ব, অ' লগত মিলাই ল'বা, হ'ব, তেতিয়া অক্সিডেশ্যন হ'ব। চ' এটা যদি মনত ৰাখে, বাকীখিনি অট'মেটিক মনত ৰাখিব। তোমালোকে কপিত লিখি চাবাচোন, কোনটো কি হয়, মানে লাইক এডিশ্যন অফ অক্সিজেন, অক্সিজেনটো যেতিয়া এড হ'ব অক্সিডেশ্যনত, তেতিয়া লগালগ কি হ'ব, ৰিমুভেল কি হ'ব, হাইড্ৰজেন হ'ব। দুইটা যোগ নহয়, অবভিয়াছলি এটা যদি যোগ হয় এটা কি হ'ব, ত্যাগ হ'বই লাগিব। চ' এটা মনত ৰাখিলে বাকীখিনি আমাৰ চিৰিয়েলি উলিয়াব পাৰিম। চ' এতিয়া চোৱা, এডিশ্যন অফ অক্সিজেন হ'লে যিহেতু অক্সিডেশ্যন হয়, ৰিমুভেল অফ অক্সিজেন কৰিছে, গতিকে ৰিডাকশ্যন হ'ব, মানে কি হ'ব, বিজাৰণ হ'ব। চ' এনেকুৱা আমি বিক্ৰিয়াবিলাকক কি বুলি কওঁ, বিজাৰণ। চ' এনেকুৱা যদি তোমালোকক বাচিবলৈ দিয়ে, পাৰিবা নে নোৱাৰা? অবভিয়াছলি পাৰিবা, হয় নে নহয়? কিয় নোৱাৰিম, নিশ্চয় পাৰিম, হয়নে? কিন্তু তোমালোকক এইখিনি ইমানটো মানে ডেফ্টত যাব নালাগে, কাৰণ আমি অলৰেডি এইখিনি কি ডিছকাছ কৰি আছোঁ জানা, প্ৰিভিয়াছ নলেজ। বুজি পাইছা? যেতিয়া তোমালোকৰ চেপ্টাৰ এটা ষ্টাৰ্টিং হয়, তেতিয়া প্ৰথমৰ যোনটো মানে ফাৰ্ষ্ট পেজ বা ছেকেণ্ড পেজ ইমানমানলৈকে তোমালোকৰ প্ৰিভিয়াছ নলেজখিনিয়ে চেক কৰি থকা হয়, হ'ব? কিন্তু বাই চান্স আহিও যাব পাৰে, হয় নহয়? পঢ়াটো ভাল সেইবাবে। এতিয়া চোৱা, আমি এটা পাইছিলোঁ, লছ অফ ইলেক্ট্ৰন হ'লে কি হয়, অক্সিডেশ্যন হয়। কি পাইছিলোঁ, লছ অফ ইলেক্ট্ৰন। এতিয়া আমিতো অক্সিজেনৰ এড আৰু হাইড্ৰজেনৰ ৰিমুভটোৱে চালোঁ, তো ইলেক্ট্ৰনৰো এটা চাই লওঁ। এতিয়া চোৱা, ছডিয়াম যেনিবা, ছডিয়ামে যদি এটা ইলেক্ট্ৰন লছ কৰে, কেনেকৈ হ'ব, Na+, আৰু এইটো ইলেক্ট্ৰনৰ সৈতে কাৰণ বেলেঞ্চ হৈ থাকিব লাগিব ন, এই ইলেক্ট্ৰনৰ সৈতেহে ছডিয়ামটো হৈ আছে, হয় নহয়? বা ছডিয়ামে কি কৰিলে, এটা ইলেক্ট্ৰন ছাপ'জ একচেপ্ট কৰিলে কি হ'ব, সদায় মাইনাছত হ'ব। এতিয়া লছ কেতিয়া কৰিছে, ই লছ কৰি পেলাইহে Na+ হৈছে, মানে ই লছ কৰি ক'লৈ গুচি গ'ল, ই হাত এটা লছ কৰিলে মেডিকেলত গুচি গ'ল। তেনেকৈ মেডিকেলৰ চিনটো প্লাছ আছিলে নাই, প্লাছ চিন থাকিলে গম পাবা এই কমি হৈছে,
হয় নহয়? কাৰণ মেডিকেল কেতিয়া যায়? প্লাছ চিনটো মেডিকেলত দেখিছা নাই তোমালোকে? এইফালে ধৰা গাড়ী লৈ গৈ আছা, প্লাছ চিন এটা আঁকি থৈছে, এইখনতে মেডিকেল এখন আছে, আমি জানি যাওঁ নাই? এতিয়া প্লাছ চিনটো যেতিয়া আছে, আমি গম পাইছো এইটো কমি আছে, মেডিকেল কেতিয়া যায়? অবভিয়াছলি কিবা কমি থাকিলেহে যাব, হয় নহয়? মানে হাত নাই, ভৰি নাই, কিবা নাই, হয় নহয়? তো কিবা এটা কমি আছে তাৰ, সেইটো কাৰণে কি হৈছে, যেতিয়া প্লাছ চিন দেখিবা তেতিয়া গম পাবা কিবা এটা কমি আছে, মানে লছ হ'ল। যেতিয়া লছ হয় আমি কি বুলি কৈছো তাক? অক্সিডেশ্যন বুলি কৈছো, হয়নে? মানে জাৰণ বুলি কৈছো। সো আমি কি গম পালো? যেতিয়া এই ৰিয়েকশ্যনটো থাকিব তেতিয়া আমি কি গম পালো? এইটো ৰিয়েকশ্যন কি হৈছে? অক্সিডেশ্যন হৈছে, যে অক্সিডেশ্যন। এতিয়া চোৱা, ইলেক্ট্ৰনটো এটা একচেপ্ট কৰিলে, একচেপ্ট কৰি কি হ'ল? Na মাইনাছ, যেতিয়া একচেপ্ট কৰিব তেতিয়া কি হৈ যাব? অবভিয়াছলি ৰিডাকশ্যন, কাৰণ দুটা ইটোৰ অপজিট হয়, আমি অলৰেডি পঢ়িলোৱেই। বুজি পালা? মানে কি হ'ব? বিজাৰণ হ'ব। অ'কে, চ' এইখিনিত তোমালোকৰ কিমানখিনি কথাই আছে লিখা আছে। চ' দুটা ছডিয়াম আছে, দুটা ছডিয়ামে দুটা ইলেক্ট্ৰন এৰি পেলাই কি হৈছে? 2Na+ হৈছে। আৰু এইটো ক্লৰিনে কি কৰিছে? দুটা ইলেক্ট্ৰন একচেপ্ট কৰি, মানে এনেকে হৈছে। চোৱা, দুটা ছডিয়াম আছিলে, ছডিয়ামে কি হ'ল? দুটা Na+ হ'ল, মানে এটা ছডিয়ামে এটা ইলেক্ট্ৰন এৰিছে, কাৰণ প্লাছ চিন এটাহে, দুটা ছডিয়াম কাৰণে কেইটা ইলেক্ট্ৰন এৰিব? দুটা ইলেক্ট্ৰন। চ' ইয়াতে কি হ'ব? দুটা ইলেক্ট্ৰন এৰিলে। তাৰপিছতে আহিলে আমাৰ ক্লৰিন। ক্লৰিন আহিলে, ক্লৰিনে কি কৰিব? দুটা ইলেক্ট্ৰন একচেপ্ট কৰিলে, দুটা ইলেক্ট্ৰন একচেপ্ট কৰিলে। একচেপ্ট কৰাৰ লগে লগে ক্লৰিনটো কেইটা হৈ গ'ল? দুটা, হয় নহয়? দুটা ক্লৰিন, চ' মাইনাছ। দুটা ক্লৰিনে এটা মাইনাছ ল'লে, এটা ক্লৰিনে এটা ইলেক্ট্ৰন লৈ মাইনাছ হ'ল, আৰু দুটাৰ কাৰণে 2 দি দিলোঁ, হ'ব। চ' এইটো আৰু এইটো যদি আমি ৰিয়েকশ্যন কৰোঁ, 2Na+ 2Cl, তো কি হ'ব? টুৱাইচ NaCl, যিটো আমি ভাতৰ লগত খাওঁ। এইটো কি হয় আমাৰ? NaCl, চল্ট হয়নে? এতিয়া চল্টটো কেনেকৈ হ'ল গম পোৱা নে? এই ছডিয়ামটোৱে দুটা ইলেক্ট্ৰন এৰি দিলে, এৰি পেলাই ছডিয়াম Na+ হ'ল। তাৰপিছতে এই ক্লৰিনটোৱে সেই ইলেক্ট্ৰন দুটা একচেপ্ট কৰিলে, 2Cl- হ'ল, আৰু প্লাছ চিন আৰু মাইনাছ চিন জানাই নহয়, এট্ৰেকশ্যন। গতিকে ইহঁত দুটা কি হৈ গ'ল? মিলি পেলাই 2NaCl হ'ল। ইয়াৰ ইমানখিনি কথাই লিখা আছে। লছ অফ ইলেক্ট্ৰন, গেইন অফ ইলেক্ট্ৰন, বুজি পাইছা ন? অ'কে, চ' ইয়াতে চোৱা, ডেফিনেশ্যন তোমালোকক কৈছে, অক্সিডেশ্যন মানে কি? লছ অফ ইলেক্ট্ৰন। ৰিডাকশ্যন মানে কি? গেইন অফ ইলেক্ট্ৰন। আৰু অক্সিডাইজিং এজেণ্ট আৰু ৰিডিউচিং এজেণ্ট মানে কি? একচেপ্টৰ অফ ইলেক্ট্ৰনছ, ডনৰ অফ ইলেক্ট্ৰনছ। এনে এজেণ্ট বুলি ক'লে কি ফিল হয় তোমালোকৰ? এজেণ্টবিলাকে সদায় লোকৰ কাৰণে কাম কৰে নাই? কৰে নাই? এতিয়া আমি তললৈ গৈ ভালকৈ পঢ়ি আছোঁ বাৰু, হ'ব? সিহঁতে কি হয়? যোনটোত অক্সিডেশ্যন হয় তাৰ উল্টাটো হৈ যায়। অকণমান পিছত আমি পঢ়িমেই, মানে এক্সাম্পল দি পেলাই পঢ়িম, হ'ব? অ'কে, এতিয়া চোৱা, ছাপ'জ কপাৰ আছে। কপাৰে কি কৰিব? কপাৰ 2+ হ'ল, দুটা ইলেক্ট্ৰন হ'লনে? তাৰপিছতে আহিলে আমাৰ চিলভাৰ। চিলভাৰ প্লাছ আহিলে, চিলভাৰ প্লাছে কি কৰিব? এই ইলেক্ট্ৰন দুটা একচেপ্ট কৰিব, একচেপ্ট কৰি কি হৈ যাব? 2Ag হ'ব। এতিয়া মোক কোৱা, ইয়াতে জাৰণ ক'ত হৈছে, বিজাৰণ ক'ত হৈছে? ইয়াতে জাৰণ ক'ত হৈছে, বিজাৰণ ক'ত হৈছে? কমেণ্ট কৰি দিবলৈ নাপাহৰিবা। ইয়াত নাম্বাৰিং কৰি দিওঁ ন, তেতিয়া তোমালোকৰ কমেণ্ট কৰিব ইজি হ'ব। এইটো নাম্বাৰ 1 দিছোঁ, নাম্বাৰ 2 দিছোঁ। নাম্বাৰ 1 যদি অক্সিডেশ্যন হয় বা ৰিডাকশ্যন হয় সেইটো লিখি দিবা। নাম্বাৰ 2 যদি যোনটো হয়, মানে এইটো অক্সিডেশ্যন বুলি কৈছোঁ নে? জাৰণ মানে অক্সিডেশ্যন আৰু বিজাৰণ মানে ৰিডাকশ্যন। যোনটো হয় কমেণ্ট কৰি দিবলৈ নাপাহৰিবা। এইটো এটা তোমালোকৰ হোমৱৰ্ক, হ'ব? অ'কে।